ইতিমধ্যে অসম চৰকাৰে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ কচুতলি অৰ্থাৎ সোণাপুৰৰ কচুতলিত প্ৰায় ৩,০০০ মান মানুহ এনক্ৰচাৰ এভিক্ট কৰিছে আৰু এই এভিকশ্যনৰ গোটেই প্ৰক্ৰিয়াত আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু CC2R ফালৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু অসম চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। এই উচ্ছেদ কাৰ্য সম্পূৰ্ণ বৈধ। গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰায় দি থৈছে প্ৰদ্যুৎ কুমাৰ বৰাৰ কেছত যে সকলোবিলাক ট্ৰাইবেল বেল্ট ব্লকত যিবোৰ এনক্ৰচমেণ্ট হৈছে সেইখিনি ৰিমুভ কৰিব লাগে। গতিকে কেৱল কচুতলি সোণাপুৰতে আবদ্ধ নাৰাখি এই এভিকশ্যনটো সম্প্ৰসাৰণ কৰিব লাগে আৰু ৪৭টা ট্ৰাইবেল বেল্ট ব্লকত যিমান এনক্ৰচমেণ্ট আছে ইলিগেল, বিশেষকৈ পমুৱা মুছলমান পূৰ্বৰ মৈমনসিং আৰু চিলেট ডিষ্ট্ৰিক্টৰ পূৰ্ববংগৰ মৈমনসিং আৰু চিলেট ডিষ্ট্ৰিক্টৰ যিখিনি প্ৰব্ৰজিত লোক তেওঁলোকে আজি বিভিন্ন ট্ৰাইবেল বেল্ট ব্লকত এনক্ৰচ কৰিছে। বলপূৰ্বকভাৱে ম্যাদী পট্টা মাটিও দখল কৰিছে, গ্ৰেজিং ৰিজাৰ্ভ দখল কৰি আছে। গতিকে সকলোকে উচ্ছেদ কৰি ট্ৰাইবেলৰ ভূমিখিনি ট্ৰাইবেলক গতাই দিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আৰু একেখিনি সময়তেই পৰিকল্পিতভাৱে উচ্ছেদিত লোকসকলে তৃতীয় শক্তিৰ প্ৰৰোচনাত, বিশেষকৈ কংগ্ৰেছ আৰু আমচুৰ এলিমেণ্টৰ প্ৰৰোচনাত আকস্মিকভাৱে যোৱাকালি পুলিচ ফ'ৰ্চ আৰু জিলা প্ৰশাসনৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰাৰ যিটো ঘটনা, এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত যিবিলাক কালপ্ৰিট, যোনে প্ৰৰোচনা কৰিলে, যাৰ দ্বাৰা প্ৰৰোচিত হৈ মানুহখিনি উত্তেজিত হ'ল, তেওঁলোকক এই কালপ্ৰিট কেইজনক বাছি উলিয়াই শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ।